অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ আৰম্ভ জিপাল মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়াম অসমকে ধৰি 4টা ছোৱালী হকী দলৰ অংশগ্ৰহণ শনিবাৰৰ পৰা মহানগৰীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ কেন্দ্ৰীয় ক্ৰীড়া বিভাগ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত তথা অসম চৰকাৰৰ সহযোগত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে অসমৰ উপৰি উৰিষ্যা, ত্ৰিপুৰা আৰু বিহাৰৰ ছোৱালী হকী দলে উদ্বোধনী মেচত বিহাৰে 2-0 গলৰ ব্যৱধানত অসমৰ ছোৱালী দলটোক পৰাস্ত কৰে। ইফালে শনিবাৰে আন এখন মেচ উৰিষ্যা আৰু ত্ৰিপুৰাৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰেল বিলম্ব হোৱা হেতুকে ত্ৰিপুৰাৰ ছোৱালী দলটো পলমকৈ গুৱাহাটীত উপস্থিত হয়। এই মেচখন 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব। দেওবাৰে উৰিষ্যাই বিহাৰৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অসম ত্ৰিপুৰাৰ মুখামুখি হ'ব। ইফালে শনিবাৰে পুৱা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসমৰ প্ৰথমজন NIS হকী প্ৰশিক্ষক মোহন চন্দ্ৰ বৰা, অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাস, উপসভাপতি হিৰণ্য বৰা, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া বিভাগৰ NIS প্ৰশিক্ষক RS ৰাজাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে। আজি জুনিয়ৰ অস্মিতা ইজুন হকী প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। আজিৰ এই উদ্বোধনী অনুষ্ঠানত আমাৰ অসম হকীৰ জ্যেষ্ঠ উপসভাপতি মোহন চন্দ্ৰ বৰা ডাঙৰীয়া আৰু উপসভাপতি হিৰণ্য বৰা ডাঙৰীয়া আৰু নগাঁৱৰ তথা অসমৰ বিশিষ্ট কোচ ৰঞ্জিত সিং ৰাজা ডাঙৰীয়াৰ আজি আনুষ্ঠানিকভাৱে এই খেলখন উদ্বোধন কৰে আৰু আজি এই উদ্বোধনী খেলৰ প্ৰাকখনত অংশগ্ৰহণ কৰা 4টা দলৰ ভিতৰত 3টা দলে উপস্থিত আছিলে, উৰিষ্যা, বিহাৰ আৰু অসম। ত্ৰিপুৰা দলটোৱে ট্ৰেইনৰ বিজুতিৰ বাবে আহি পলমকৈ পাবহি আৰু আমি ভাবোঁ যে ইজুন অস্মিতা হকী লীগৰ জুনিয়ৰ পৰ্যায়ৰ খেলসমূহ খুব উন্নতমানৰ হ'ব, যিহেতুকে প্ৰত্যেক দলতে খুব শক্তিশালী খেলুৱৈৰে গঠিত। বিশেষকৈ উৰিষ্যা দলত ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খেলুৱৈসকল আছে। মই ভাবোঁ খুব উন্নতমানৰ খেল তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু বাকীকেইটা দলেও তেওঁলোকৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব, যিহেতুকে এই অস্মিতা খেলত ভাৰত চৰকাৰে খেলো ইণ্ডিয়া আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই যি কেছ মানি ধাৰ্য কৰিছে সেই কেছ মানি আমাৰ খেলুৱৈসকলে লাভ কৰিব আৰু এই খেলখন আয়োজনৰ ক্ষেত্ৰত হকী ইণ্ডিয়াই আমাক কৰ্তৃত্ব প্ৰদান কৰিছিল আৰু সেই সুযোগতে অসম হকীয়ে এই খেল লাভ কৰিছে আৰু মই ভাবোঁ এই খেলৰ অন্তত সামৰণি পৰিব অহা 31 তাৰিখে। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ চেম্পিয়ন দলে 1,80,000 প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে লাভ কৰিব 1,44,000 টকাৰ ধনৰাশি। আনহাতে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰা দলে লাভ কৰিব 90,000কৈ ধনৰাশি। আৰু উক্ত খেলত বিজয়ী দলক 1,80,000 টকা, ৰানাৰ্ছ আপ দলক 1,44,000 টকা আৰু থাৰ্ড পজিশ্যন আৰু ফ'ৰ্থ পজিশ্যন দলক 90,000 টকাকৈ দিয়া হ'ব। আৰু মই ভাবোঁ এই খেলুৱৈসকলৰ বাবে এটা প্ৰেৰণাৰ উৎস, যিহেতুকে এই খেল মহিলা সবলীকৰণৰ এটা মূল উদ্দেশ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে আৰু মই ভাবোঁ এই খেলৰ জৰিয়তে বিশেষকৈ জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈসকলে আগন্তুক দিনত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দলত সন্নিৱিষ্ট হোৱাৰ সুযোগ পাব আৰু যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সুযোগ পালেই তেওঁলোকে অহা 2026, 2028 আৰু 2036 চনৰ অলিম্পিকৰ প্ৰবেবল হিচাপে থিয় হ'ব ভাৰতৰ হৈ। মই ভাবোঁ এয়াই খেলৰ মাধ্যমেৰে মহিলাৰ যি উৎসাহ আৰু উদ্দীপনা আমি দেখা পাইছোঁ বিশেষকৈ অসমত এই অস্মিতা খেলৰ, মই ভাবোঁ আগন্তুক দিনত অসমৰ পৰাও কোনোবা ভাল খেলুৱৈ মহিলা খেলুৱৈ ওলাই নিশ্চয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ। দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ ছোৱালী হকী দলে লাভ কৰক চেম্পিয়নৰ খিতাপ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।